আগতে যেতিয়া মানুহে মিছা কথা কৈছিল তেতিয়া মিডিয়াই সত্য কথাটোৰ সন্ধান কৰিছিল। এতিয়া মিডিয়াই মিছা কথা কয় আৰু মানুহে সত্যৰ সন্ধান কৰে। মানুহ যেতিয়া অশিক্ষিত আছিল তেতিয়া শিক্ষিত নেতাক নিৰ্বাচন কৰিছিল আৰু যেতিয়াৰে পৰা মানুহ শিক্ষিত হ'ল তেতিয়াৰে পৰাই অশিক্ষিত নেতাক নিৰ্বাচন কৰাৰ অশুভ পৰম্পৰা আৰম্ভ হ'ল। আপুনি কিমান শিক্ষিত সেইটো গুৰুত্বপূৰ্ণ নহয়, আপোনাৰ চৰিত্ৰ, আপোনাৰ মানসিকতা কিমান উন্নত সেইটোহে বেছি গুৰুত্বপূৰ্ণ। কাৰোবাৰ দামী গাড়ী গভীৰ নিশা নিষিদ্ধ গলিত গৈ ৰৈছে, ঘৰত অপেক্ষাৰত পত্নী। জৰাজীৰ্ণ গৃহত দীৰ্ঘ শ্বাস লৈ পত্নীৰ সৈতে অবিৰত সপোন দেখিছে কোনোবাই আকৌ ভাবিছে আৰু কিমান দিন, ডিভোৰ্চ পেপাৰত ছাইন কৰিলেই মুক্তি। কোনোৱে আকৌ এটা সম্পৰ্ক ধৰি ৰখাৰ কাৰণে অবিৰাম যুদ্ধ কৰি গৈছে। কোনোবাই সদ্যজাত সন্তানক ডাষ্টবিনত পেলাই দি দায় সৰাৰ চেষ্টা কৰিছে, কোনোবাই আকৌ এটি সন্তানৰ বাবে গোটেই জীৱন হাহাকাৰ কৰিছে। কোনোবাই এবছৰতে কিমানজন যে ভালপোৱা মানুহক সলনি কৰিছে তাৰ হিচাপ নাই। কোনোবাই আকৌ নিজৰ ভালপোৱাজনৰ বাবে বছৰৰ পিছত বছৰ অপেক্ষা কৰিছে। দামী চাদৰ হাতত পায়ো কোনোবা সুখী নহয় আৰু কোনোবাই তাঁতত বৈ উলিওৱা নতুন চাদৰখনকে বাৰে বাৰে চাই সুখী হৈছে। প্ৰিয়জনৰ পৰা সোণ বা হীৰাৰ গহনা পায়ো কোনোবা সুখী হ'ব পৰা নাই। কোনোবাই প্ৰিয়জনৰ পৰা পোৱা 10 কোম্পানীৰ গহনাতে স্বৰ্গ সুখ বিচাৰি পাইছে। লাখটকীয়া ডাইনিং টেবুলত বহিও কোনোবাই তৃপ্তিৰে এসাঁজ খাব পৰা নাই। কোনোবাই নিমখ জলকীয়া সানিয়েই পইতা ভাত গোগ্ৰাসে গিলিছে। কোনোবাই দামী বিচনাত শুইও টোপনি যোৱাৰ দৰৱ খাবলগীয়া হৈছে। কোনোবাই আকৌ মাটিত পাতি পাৰিয়েই গভীৰ টোপনি মাৰিছে। কাৰোবাৰ পঢ়া টেবুলত নতুন কিতাপৰ দম থকাৰ পিছতো পঢ়াৰ ইচ্ছা নাই। কোনোবাই আকৌ পঢ়িবলৈ দোকানে দোকানে পুৰণা কিতাপ বিচাৰি ফুৰিছে। বিভিন্ন ধৰণৰ মানুহ ভিন্ন সপোনত বিভোৰ। জীৱনটো ক'লা বগা ৰঙৰ সমাহাৰ। আচলতে এয়াই বাস্তৱ। সুখ আৰু শান্তি সদায় আপেক্ষিক। কাৰোবাৰ সকলো থাকিও সুখ নাই, কাৰোবাৰ বাকী সকলো ঘাটিত থাকিলেও সুখ আছে। কোনোবাই দুবেলা দুমুঠিৰ বাবে কষ্ট কৰে আৰু কোনোবাই খোৱাখিনি হজম কৰিবলৈ জিমত গৈ কষ্ট কৰে। কাষলৈ অহাৰ সময়ত মানুহে আগবঢ়াই দিয়ে হাত আৰু এৰি যোৱাৰ সময়ত দেখুৱাই কেৱল অজুহাত। সৰি পৰাৰ পূৰ্বে পাতে ৰং সলায় আৰু এৰি যোৱাৰ পূৰ্বে মানুহে কথা সলায়। যি মানুহে কৰবালৈ চাই কথা কয় নিঃসন্দেহে তেওঁ আপোনাক ভাল চকুৰে নাচায়। যি মানুহে কথাতকৈ চকুৰ মণি বেছিকৈ পকাই থাকে তেন্তে নিশ্চিত হ'ব যে তেওঁৰ মনত আন কিবা কথাও চলি আছে। যি মানুহে সকলো সময়তে আপোনাৰ প্ৰশংসা কৰে মনে মনে তেওঁ আপোনাক হিংসাও কৰে। যি মানুহে সকলো সময়তে আপোনাক তেল মাৰি কথা কয় বুজিব তেওঁ আপোনাৰ পৰা কিবা এটা আদায় কৰিব বিচাৰিছে। যি মানুহে সকলো সময়তে ঘূৰাই পকাই একেটা কথাকে বাৰে বাৰে কৈ থাকে বুজিব যে তেওঁ কিবা এটা জনাৰ চেষ্টা কৰিছে। যিসকল ছোৱালীয়ে বেছি কথা কয় তেওঁলোকৰ মনত কোনো লোকধাক নাথাকে। বেছি কথা কোৱা ছোৱালীৰ মন মুকলি। মানুহ চিনক, সকলো সময়তে সাৱধান থাকক। সকলোৰে জীৱনলৈ এবাৰ হলেও বেয়া সময় অহা দৰকাৰ, কাৰণ বেয়া সময় আহিলেহে মানুহৰ আচল পৰিচয় পোৱা যায়। শৈশৱেই ভাল আছিল, কষ্ট পালে অন্ততঃ চিঞৰি কান্দিব পাৰিছিলো, কিন্তু এতিয়া ডাঙৰ হলো, কষ্টত বুকু ফাটি গলেও চকু পানী উলিয়াব নোৱাৰো। মন বেয়া কৰি কি পাব? সকলোতো আৰু মা নহয় যি মৰমেৰে মূৰত হাত বুলাই মনটো ভাল লগাই দিব। কাৰোবাক আজীৱন ধৰি ৰাখিবলৈ ৰূপ সৌন্দৰ্যৰ প্ৰয়োজন নহয়, একেলগে আগবাঢ়ি যাবলৈ এজন বিশ্বস্ত মানুহেই যথেষ্ট। যৌৱনত কাউৰীও সুন্দৰী, শ্ৰাৱণত নদীও কুমাৰী। ক্ষমতাত থাকিলে মিছা কথাও বাণী, শক্তি আৰু টকা থাকিলে মূৰ্খবোৰো হয় জ্ঞানী। কোনোবাই যদি আপোনাক ঠগে, কোনোবাই যদি প্ৰতাৰণা বা বিশ্বাসঘাতকতা কৰে তেন্তে এই 5টা কাম কৰক। 1. তেওঁৰ অবিহনে হয়তো আপুনি বহুত কষ্ট পাব। প্ৰতি মুহূৰ্ততে মৰি যোৱাৰ কথা মনলৈ আহিব, কিন্তু তথাপিও তেওঁক কোনো কাৰণতে ঘূৰি আহিবলৈ কাকুতি মিনতি নকৰিব। আপোনাৰ হাজাৰ অনুৰোধত হয়তো তেওঁ উভতি আহিব, কিন্তু আপুনি তেওঁৰ ওচৰত চিৰদিনৰ বাবে সৰু হৈ পৰিব। 2. কোনো পৰিস্থিতিতে নিজৰ কোনো দুৰ্বলতাৰ কথা তেওঁৰ সন্মুখত প্ৰকাশ নকৰিব। যি এবাৰ প্ৰতাৰণা কৰিছে তেওঁ আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ আৰু ডাঙৰ অপৰাধ কৰোঁতেও বেছি পৰ নালাগিব। 3. আপোনাৰ হৃদয় থানবান হৈছে সঁচা, কিন্তু জীৱনটোক ভুলতো আনৰ বাবে থানবান নকৰিব। যিদৰেই নহওক নিজৰ দৈনন্দিন ৰুটিন বজাই চলিবলৈ চেষ্টা কৰক। মই মৰি যাম, মই মৰিলে সি বা তাই শিক্ষা পাব, এই ধৰণৰ চিন্তা ভুলতো নকৰিব। যি প্ৰতাৰক আপোনাৰ মৃত্যুত তেওঁৰ একো আহে নাযায়। 5. প্ৰতিশোধ লবলৈ মন গৈছে, ঠিক আছে প্ৰতিশোধ লব, কিন্তু এতিয়া নহয়,
সঠিক সময়ৰ অপেক্ষা কৰক। আবেগৰ বশৱৰ্তী হৈ কিবা সিদ্ধান্ত ল'লে নিজৰেই ক্ষতি হোৱাৰ সম্ভাৱনা বেছি থাকে। সম্পৰ্কৰ বাবে অৰ্থৰ নহয়, অলপমান বিশ্বাসৰ প্ৰয়োজন। ভালপোৱাৰ বাবে ৰূপ নহয়, এটা সুন্দৰ মনৰহে প্ৰয়োজন। মিছাক বিয়পাই দিব পাৰি, কিন্তু মিছাক প্ৰতিষ্ঠা কৰিব নোৱাৰি। সত্যক লুকুৱাই ৰাখিব পাৰি, কিন্তু সত্যক কেতিয়াও বিলুপ্ত কৰিব নোৱাৰি। অৰ্থই যেতিয়া কথা কয়, সত্য তেতিয়া মৌন হয়। যাৰ বিচাৰ আদালতে কৰিব নোৱাৰে, তাৰ বিচাৰ সময়ে কৰে। আৰু সময়ে যেতিয়া কথা কয়, তেতিয়া সাক্ষী প্ৰমাণৰ প্ৰয়োজন নহয়। বেছি চিন্তা নকৰিব, কাৰণ আপোনাৰ চিন্তাই ভৱিষ্যতৰ সমস্যা দূৰ কৰিব নোৱাৰে। বৰঞ্চ আপোনাৰ চিন্তাই আজিৰ দিনটোৰ শান্তিখিনিও কাঢ়িহে নিব। জীৱনটোক এনেদৰে উপভোগ কৰিবলৈ শিকক যেন আজিয়েই আপোনাৰ শেষ দিন। যেতিয়াই বিপদত পৰিব, তেতিয়া ধৈৰ্য ধৰিব। পৃথিৱীৰ সকলো মানুহে আপোনাক ঠগিলেও সৃষ্টিকৰ্তাই আপোনাক কেতিয়াও নঠগে। সঠিক প্ৰতিফল সৃষ্টিকৰ্তাই আপোনাক অৱশ্যেই দিব। কেৱল সময়লৈ অপেক্ষা কৰক। এই পৃথিৱীত সকলো ধৰণৰ অপৰাধৰ বিচাৰ হয়, কেৱল মন ভঙাৰ অপৰাধৰ বিচাৰ নহয়। কাৰণ ইমান ডাঙৰ অপৰাধৰ বিচাৰ কৰাৰ ক্ষমতা মানুহৰ নাই। কাৰোবাক যদি আপোনাৰ ভাল নালাগে, তেন্তে গোপনে ৰাখি মিছা অভিনয় নকৰিব। তেওঁক মুকলিকৈ সকলো কৈ দিয়ক, কাৰণ আপোনাৰ মিছা অভিনয়ে কেৱল তেওঁৰ বিশ্বাসকেই নহয়, গোটেই জীৱনটোকে নষ্ট কৰি দিব পাৰে। দুৰ্বল কোনো নহয়, পৰিস্থিতিয়ে মানুহক দুৰ্বল কৰি তোলে। আৰু কিছুমান ধুৰন্ধৰ মানুহে আনৰ সেই দুৰ্বলতাৰ সুযোগ লৈ নিজকে শক্তিশালী বুলি ভাবি লয়। শব্দৰ শক্তিক কেতিয়াও দুৰ্বল বুলি নাভাবিব। হয় বা নহয়, এই দুটা একেবাৰে সৰু শব্দ, কিন্তু এই দুটা শব্দই কাৰোবাৰ জীৱন সলনি কৰি দিব পাৰে। কিছুমান মানুহক আপোন কৰিবলৈ গৈ আমি দুখক আপোন কৰি লওঁ। ভাল মানুহ সকলোকে লাগে, কিন্তু মানুহৰ ভাল হোৱাটো কোনেও নিবিচাৰে। ভৱিষ্যতে যাৰ পৰা আপুনি সকলোতকৈ ডাঙৰ কষ্টটো পাব, সেইজন আজি আপোনাৰ সকলোতকৈ কাষৰ কোনো এজন। আপোন মানুহ কেতিয়াও পৰ নহয়। যদি পৰ হয়, তেন্তে বুজি ল'ব যে তেওঁ কেতিয়াও আপোনাৰ আপোন নাছিল। তেওঁ কেৱল নিজৰ সময় পাৰ কৰিবলৈ আপোন হোৱাৰ অভিনয় কৰিছিল। এই যে ফটো এখন চাই আপুনি কাৰোবাৰ প্ৰেমত পৰি যায়, আচলতে তেওঁ দেখাত তেনেকুৱা নহয়। সেয়া আচলতে তেওঁৰ এখন প্ৰতিচ্ছবি মাত্ৰ। এজন মানুহৰ চৰিত্ৰ আৰু জীৱন কিমান সুন্দৰ হ'ব, সেইটো নিৰ্ভৰ কৰে তেওঁৰ মানসিকতাৰ ওপৰত। সেইবাবে কোনো মানুহক যদি ভিতৰৰ পৰা চিনিব বিচাৰে, তেন্তে তেওঁৰ মানসিকতা কেনেকুৱা সেইটো জনাৰ চেষ্টা কৰক। 28 বছৰৰ পিছত কেতিয়াও বিয়া নাপাতিব, কাৰণ ছোৱালী যদি ল'ৰাৰ যৌৱন থাকোঁতেই নাহে, তেন্তে ল'ৰাই যৌৱনৰ আনন্দ কি কেনেকৈ বুজিব। মনত ৰাখিব, যৌৱন কেৱল এবাৰেই আহে। সামৰ্থ্য থাকিলে 25 বছৰতেই বিয়া পাতিবলৈ চেষ্টা কৰিব। সকলো সময়তে এনে মানুহৰ সৈতে থকাৰ চেষ্টা কৰক যি আপোনাক সন্মান কৰে, কাৰণ সন্মান ভাল পোৱাতকৈও মূল্যৱান। সেইগৰাকীহে আদৰ্শ নাৰী যি স্বামীৰ উপাৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ চাহিদাক সীমাবদ্ধ ৰাখে। সম্পৰ্কত মায়া আৰু ভালপোৱাৰ গভীৰ টান থাকিলে কাকো জোৰ কৰি ধৰি ৰখাৰ প্ৰয়োজন নাথাকে। দেৰিকৈ হলেও নিজৰ ভৰিত থিয় হওক, কাৰণ মানুহে সৰ্বশেষত আপোনাৰ যোগ্যতাৰহে বিচাৰ কৰিব। বৃক্ষৰ দৰে হওক, যি ৰ'দ বৰষুণ সহ্য কৰিও সকলোকে ফল ফুল আৰু ছাঁ দিয়ে। নিজৰ জীৱনত ৰিস্ক লওক। যদি আপুনি জয়ী হয়, তেন্তে নেতৃত্ব কৰিব পাৰিব, আৰু যদি হাৰি যায়, তেন্তে আনক সঠিক পথ দেখুৱাব পাৰিব। জীৱন হৈছে এটা একাবেকা ৰাস্তাৰ দৰে। ক'ত কেতিয়া গৈ খুন্দা খাবলগীয়া হয় কোনেও গমেই নাপায়। আমি সকলো সময়তে ভাবো যে আমাৰ স্মৃতি শক্তি খুবেই দুৰ্বল, কিন্তু যেতিয়া আমি কাৰোবাক পাহৰি যোৱাৰ চেষ্টা কৰোঁ, তেতিয়া বুজি পাওঁ যে আমাৰ স্মৃতি শক্তি কিমান শক্তিশালী। কাৰণ হাজাৰ চেষ্টা কৰিও কাৰোবাক পাহৰিব নোৱাৰো। পাহৰি যোৱা ভাল। এই পৃথিৱীত সকলোতকৈ সুখী কোন জানে? যি দ্ৰুতভাৱে সকলো পাহৰি যাব পাৰে, আৰু যি পাহৰিব নোৱাৰে তেওঁই ভীষণ অসুখী। যাক পাই এদিন সকলো পাহৰি পেলাইছিল, আজি হয়তো তেওঁই আপোনাৰ কষ্টৰ কাৰণ হৈ পৰিছে। চকুৰ পানী সকলোৱে দেখে, কিন্তু হৃদয়ৰ কষ্ট কোনেও নেদেখে। পোৱাৰ আনন্দ কিছুদিনহে থাকে, কিন্তু নোপোৱাৰ বেদনাই গোটেই জীৱন কন্দুৱাই থাকে। শত্ৰুৱে কৰা অস্ত্ৰৰ আঘাততকৈ প্ৰিয়জনৰ আঘাত বহুত বেছি যন্ত্ৰণাদায়ক, কাৰণ অস্ত্ৰৰ আঘাতে দেহ ক্ষতবিক্ষত কৰে। যি আঘাত সোনকালে শুকাই যায়, কিন্তু প্ৰিয়জনৰ আঘাতে হৃদয়খন ক্ষতবিক্ষত কৰে, যি আঘাত কোনোদিন নুশুকায়। আপুনি যে ভিতৰি ভিতৰি ভাগি পৰিছে, সেই কথা কাকো বুজিবলৈ নিদিব, কাৰণ ভাগি পৰা ঘৰৰ ইটাৰ টুকুৰাটো মানুহে তুলি লৈ যায়। সুখে কয়, আৰে দুখ, মোৰ জীৱনৰ পৰা তই আঁতৰি যা। দুখে কয়, আৰে মই গুচি গলে তোৰ জানো গুৰুত্ব থাকিব? মমবাতিৰ ভিতৰৰ ফিতাই কয়, মই জ্বলিছো, কিন্তু তুমি গলিছা কিয়?
মমবাতিয়ে কয়, যাক হৃদয়ৰ ভিতৰত ঠাই দিলো, তেওঁ যদি জ্বলে তেন্তে অশ্ৰুটো নিগৰিবই। বেইমানৰ বাবে কেতিয়াও দুখ নকৰিব, বৰং বেইমান কৰাজন সোনকালে দূৰ হোৱাৰ কামনা কৰক, কাৰণ বেইমান কৰাজন যিমান সোনকালে দূৰ হ'ব আপোনাৰ বাবে সিমানেই মংগল। আনৰ সুখ দেখি উৎসাহী নহৈ আনৰ দুখ দেখি নীৰৱে ভাবক, তেতিয়াহে সুখী হ'ব পাৰিব। কাৰণ এই বিচাৰ কৰিলে আপোনাৰ চাহিদা বৃদ্ধি নহ'ব, লোভ চাহিদা নাথাকিলে দুখ পোৱাৰ সম্ভাৱনাও কমিব। আপোনাৰ সুখ খ্যাতিৰ প্ৰশংসাত কোনোবা পঞ্চমুখ হলে তেওঁৰ প্ৰশংসাত গলি নাযাব, প্ৰয়োজনত তেওঁ এদিন আপোনাৰ বদনামো গাব। যি প্ৰয়োজনতকৈ বেছি ভাবে তেওঁ জীৱনটো ভালদৰে কেতিয়াও উপভোগ কৰিব নোৱাৰে। আমি সম্পূৰ্ণভাৱে শক্তিশালী হয় নে নহয় সেইটো আমাৰ দৈহিক ক্ষমতাতকৈ মানসিকভাৱে কিমান শক্তিশালী তাৰ ওপৰতহে বেছি নিৰ্ভৰ কৰে। শক্তি দেহৰ ক্ষমতাৰ পৰা নাহে, শক্তি আহে মনৰ বলেৰে। সেইবাবে মানসিকভাৱে নিজকে শক্তিশালী কৰা বেছি জৰুৰী। জীৱনত যি কৰিব বিচাৰে সেইটো অৱশ্যেই কৰক। এইটো কেতিয়াও নাভাবিব যে মানুহে কি ক'ব, কাৰণ মানুহে তেতিয়াও কিবা কিবি ক'ব যেতিয়া আপুনি একো কৰিব নোৱাৰিব। প্ৰিয় দৰ্শক, এটা নিৰ্দিষ্ট বিষয়ৰ আলমত আমি প্ৰতিদিনে আপোনাৰ বাবে বাস্তৱ জীৱনত সন্মুখীন হ'ব পৰা যিখিনি কথা